সপ্তাহত 2-3 দিন মোৰ মা ৰাস্তালৈ দৌৰে চেমক বিচাৰি। যোনদিনাখন চেমক এনেকুৱা অত্যাচাৰ কৰি বৰ্বৰভাৱে নৃশংসভাৱে হত্যা কৰিলে, তাৰপিছত এইখন ঘৰ থান-বান হৈ গ'ল। মা মানসিক ৰোগী হৈ গ'ল, ব্ৰেইনৰ প্ৰব্লেম হৈ গ'ল। একমাত্ৰ চেমৰ কাৰণে চেমক সেই সময় 12 ডিচেম্বৰৰ দিনা গধূলি সময়ত এইখন চৰকাৰে বৰ্বৰভাৱে নৃশংসভাৱে দুটাকৈ গুলি মাৰি হত্যা কৰিছিল। সেই সময়ত দল সংগঠনৰ সকলো মানুহে আহি আমাৰ ঘৰত বিশ্বাস দিছিল, মাক জীয়াই থাকিবলৈ সাহস দিছিল। মায়ে জীয়াই থাকিবলৈ সাহস পাইছিল, কিয় দল সংগঠনৰ মানুহবোৰে কৈছিল যে চেম এতিয়া আপোনালোকৰে সন্তান নহয়, গোটেই অসমবাসীৰ সন্তান। কিন্তু সেই প্ৰতিশ্ৰুতিবোৰ লাহে লাহে নাইকিয়া হ'ল। এতিয়া চৰকাৰেতো যিখিনি কৰিলে আমি গম পাওঁ, অসমৰ ৰাইজেও গম পায়। কিন্তু আমি আশাত আছিলোঁ দল সংগঠনবোৰৰ ওপৰত। কা আন্দোলনৰ আশ্ৰয় লৈ সাংসদ হ'ল, আকৌ কোনোবাই বিজেপিৰ ওচৰৰ মূৰটোতে আকৌ বিজেপিৰ নেতা হ'ল। কিন্তু কা আন্দোলনখন তেওঁলোকে পিছত নাটক আখ্যা দিলে। কিন্তু আপোনাৰ অসম জাতীয় পৰিষদ দলৰ পৰা আৰু ৰাইজৰ দলৰ পৰা বা আঞ্চলিক গণমৰ্চাৰ পৰা, এই দলৰ পৰা আজিলৈকে কোনোবা এজন ব্যক্তিয়ে 5জন শ্বহীদৰ হৈ কিবা এটা কৰিছে জানো? নমস্কাৰ, মই অনিৰ্বাণ পাঠক। 2019 চনৰ 12 ডিচেম্বৰ আৰু সেই অভিশপ্ত দিনটোত, যিটো দিনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসম জ্বলি আছিল, সেই দিনটোতে এইখন ঘৰৰ পৰা এজন 17 বছৰীয়া কিশোৰ জাতিৰ হকে, জাতি ৰক্ষাৰ হকে ওলাই গৈছিল। সেইজনে হৈছে চেম ষ্টেফৰ্ড। আজি আমি উপস্থিত আছোঁ চেম ষ্টেফৰ্ডৰ গুৱাহাটীৰ হাতীগাঁৱত থকা বাসগৃহত। এইখন ঘৰৰ পৰাই 12 ডিচেম্বৰৰ পুৱা লতাশিল খেলপথাৰলৈ ওলাই গৈছিল। কাৰফিউৰ মাজেৰে তেওঁ ওলাই গৈছিল জাতি ৰক্ষাৰ হকে। সেইদিনা লতাশিল খেলপথাৰত হাজাৰ হাজাৰ লোক সমবেত হৈছিল, কাৰফিউ উফৰাই দিছিল। কেৱল সকলোৰে দাবী আছিল নাগৰিকত্ব সংশোধনী আইনখন বাতিল হ'ব লাগে, একেই দাবী আছিল চেম ষ্টেফৰ্ডৰো। লতাশিল খেলপথাৰৰ পৰা তেওঁ সন্ধিয়া উভতি আহিছিল, কিন্তু তেওঁ উভতি আহি এইখন ঘৰ পুনৰ সোমোৱা নাছিল। পিছদিনাখন তেওঁৰ এটা নিথৰ দেহ এই ঘৰখনলৈ উভতি আহিছিল। আৰু তেনেকৈয়ে আজি এটা বছৰ পাৰ হ'ল, আৰু এটা বছৰত এই ঘৰখনৰ এক নিমাওমাও পৰিৱেশ। আমি আজি তেখেতলোকৰ ঘৰত আহি উপস্থিত হৈছোঁ। আমি ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ কেমেৰাত পাৰ্থপ্ৰতিম বৰদলৈ দেখুৱাই আছে, এয়া চেম ষ্টেফৰ্ডৰ ঘৰ, যিখন ঘৰৰ পৰা এটা বছৰ পূৰ্বে চেম ষ্টেফৰ্ড ওলাই গৈছিল জাতিৰ হকে। নাগৰিকত্ব সংশোধনী আইন, যিখন আইনৰ জৰিয়তে অসমৰ জাতিৰ স্বাভিমানক ধূলিসাৎ কৰা হৈছিল, সেই আইনখনৰ বিৰুদ্ধে ওলাই গৈছিল। আৰু আমি দেখুৱাইছোঁ এই ঘৰৰ পৰিৱেশ। এতিয়াও এই ঘৰখনৰ তেওঁলোকৰ পৰিয়ালে এইদৰে চেমৰ স্মৃতি সজীৱ কৰি ৰাখিছে। বিভিন্ন দল সংগঠন বা বিভিন্নজনে চেমলৈ যি শ্ৰদ্ধা নিবেদন কৰি বিভিন্ন শোক প্ৰস্তাৱ বা শ্ৰদ্ধাঞ্জলি পত্ৰ প্ৰেৰণ কৰিছিল, সেইসমূহ ইয়াত সযতনে ৰাখিছে। আমি সেই পৰিৱেশ দেখুৱাইছোঁ। তেওঁলোকে এইদৰে বেৰত সজনাই ৰাখিছে চেম ষ্টেফৰ্ডৰ বিভিন্ন সোঁৱৰণি। সোতৰ বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰ আছিল চেম ষ্টেফৰ্ড। তেওঁ সংগীতৰ লগত জড়িত আছিল। বহু বাদ্যযন্ত্ৰ তেওঁ বজাব জানিছিল, বহু বাদ্যযন্ত্ৰ বজাইছিল, যিসমূহ বাদ্যযন্ত্ৰ এতিয়াও তেওঁৰ ঘৰত সযতনে ৰাখিছে তেওঁলোকৰ পৰিয়ালে। আৰু কিন্তু আজি সেই সকলো আছে, চেমৰ সকলো স্মৃতি আছে, কিন্তু চেম কায়িকভাৱে উপস্থিত নাই। আমি চেমৰ পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতিব চেষ্টা কৰিম।
তেখেতৰ মাতৃ এতিয়া যথেষ্টখিনি অসুস্থ। তেখেতৰ মাতৃ এৰ সৈতে আমি কথা পাতিব নোৱাৰিম, যিহেতু তেওঁ অসুস্থ পাতে তেওঁ থকা কোৱাত যথেষ্টখিনি অসুবিধা পাই আছে। পিতৃও মানসিকভাৱে যথেষ্ট অশান্তিত আছে, গতিকে তেওঁৰ সৈতেও আমি কথা পাতিব নোৱাৰিম। এই মুহূৰ্তত আমাৰ সৈতে আছে ছেমৰ ভিনিয়েক। আমি ভিনিয়েকক লগ পাইছোঁ, আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিছোঁ। দাদা, প্ৰথমতে আপোনাৰ নামটো জনাব। মোৰ নাম মহম্মদ ছাদিক আলী, মই ছেমৰ ভিনদেউ। ছেম ষ্টেফৰ্ড এইখন ঘৰৰ পৰাই ওলাই গৈছিল 2019 চনৰ 12 ডিচেম্বৰত, আৰু আজি তেনেকৈ এটা বছৰ পাৰ হ'ল। ছেম অবিহনে এই ঘৰখন কেনেদৰে পাৰ কৰিছে সেই ছেম অবিহনে মই কি ক'ম, ছেম যোনদিনাখন ছেমক এনেকুৱা অত্যাচাৰ কৰি বৰ্বৰভাৱে নৃশংসভাৱে হত্যা কৰিলে, তাৰপিছত এইখন ঘৰ থান বান হৈ গ'ল। এইখন ঘৰৰ অৱস্থা এতিয়া বহুত বেয়ালৈ গৈছে। এতিয়া মাৰ এনেকুৱা বেয়া অৱস্থা হৈছে, মা GNRC হস্পিটেলত 29 দিন থাকিল, 6 দিন ভেণ্টিলেটৰত থাকিল। তাৰপিছত মা ঘৰলৈ লৈ আনিলোঁ, কিন্তু মা মানসিক ৰোগী হৈ গ'ল, ব্ৰেইনৰ প্ৰব্লেম হৈ গ'ল, একমাত্ৰ ছেমৰ কাৰণে। যিহেতু ছেমক সেই সময় 12 ডিচেম্বৰৰ দিনা গধূলি সময়ত এইখন চৰকাৰে বৰ্বৰভাৱে নৃশংসভাৱে দুটাকৈ গুলি মাৰি হত্যা কৰিছিল, আৰু তেওঁৰ গুলি মুখমণ্ডলৰ এইখিনিৰ পৰা মূৰৰ এইখিনিলৈ ওলাই গৈছিল। সেই সময়ত দল সংগঠনৰ সকলো মানুহে আহি আমাৰ ঘৰত বিশ্বাস দিছিল, মাক জীয়াই থাকিবলৈ সাহস দিছিল। মায়ে জীয়াই থাকিবলৈ সাহস পাইছিল, কিয় দল সংগঠনৰ মানুহবোৰে কৈছিল যে ছেম এতিয়া আপোনালোকৰে সন্তান নহয়, গোটেই অসমবাসীৰ সন্তান। কিন্তু সেই প্ৰতিশ্ৰুতিবোৰ লাহে লাহে নাইকিয়া হ'ল। মাৰ মৰণলৈ আহিলে এইবোৰ সকলোবোৰ প্ৰতিশ্ৰুতি মিছা যেন লাগিল, সঁচাকৈ মিছাই হৈছে। এতিয়া এনেকুৱা হ'ল, মানুহবোৰ ঘৰলৈ অহা কমি গ'ল, আগমন কমিল। মায়ে ভাবিলে মোৰ ল'ৰাটো ন্যায় পাবনে, মোৰ ল'ৰাটোৰ ন্যায়ৰ কাৰণে কোনোবাই যুঁজিবনে, কোনে আগুৱাই আহিব। তাৰপিছত এনেকৈ মায়ে হঠাৎ মে'ৰ 5 তাৰিখে মাৰ সম্পূৰ্ণ শৰীৰ বিকল হৈ গ'ল, 29 দিন GNRC হস্পিটেলত থাকিল। এতিয়া চৰকাৰেতো যিখিনি কৰিলে আমি গম পাই, অসমৰ ৰাইজেও গম পায়, কিন্তু আমি আশাত আছিলোঁ দল সংগঠনবোৰৰ ওপৰত। যিহেতু দল সংগঠনবোৰে ভাবিছিলোঁ আমাক কেতিয়াও যিবোৰ প্ৰতিশ্ৰুতি দিছে, কেতিয়াও প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰিব। আমি ভাবিছোঁ তেওঁলোকে যেনেকুৱা প্ৰতিশ্ৰুতি আমাৰ ঘৰত যেনেকুৱা আহিব, আমি তেনেকুৱাই বিশ্বাস কৰোঁ। আমাৰ বিশ্বাস আছিল দল সংগঠনৰ ওপৰত, আছুৰ ওপৰত আছিলে, সমাজৰ ওপৰত আছিলে। কিন্তু এনেকুৱা এটা সময় আহি গ'ল, কোনোবাই এনেকুৱা হ'ল, সাংসদ হ'ল, কা আন্দোলনৰ আশ্ৰয় লৈ সাংসদ হ'ল, আকৌ কোনোবাই BJPৰ ওচৰৰ মূৰটোতে আকৌ BJPৰ নেতা হ'ল। কিন্তু কা আন্দোলনখন তেওঁলোকে পিছত নাটক আখ্যা দিলে, 5জন শ্বহীদক দুষ্কৃতিকাৰীক সজাব বিচাৰে। কিন্তু আপোনালোকে সেইখিনি সময়ত আপোনালোকে আমি কাৰ বিষয়ে নাজানে, আপোনালোকে নাজানি কেনে কা আন্দোলন কৰিব গৈছিল নেকি? আপোনালোকে ইমান বয়সত ডাঙৰ জ্যেষ্ঠ, আপোনালোকে সকলো জানে, কিন্তু আপোনালোকে শিক্ষিত মানুহ, কিন্তু আপোনালোকে ক'লে যে নাই আমি কাখন নাজানাকৈ কৈছোঁ, কাখন হেৰি আছিলে। কিন্তু এতিয়া কি হ'ল বাকী দল সংগঠনবোৰত। এতিয়া তাৰপিছত দেখিলোঁ কা আন্দোলনৰ আশ্ৰয় লৈ দুটাকৈ দল হ'ল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ। ঠিকেই আছে, যিহেতু কাখন ৰাজনৈতিকভাৱে আনিছে, ৰাজনৈতিকভাৱেই কাখন বাতিল কৰিব লাগিব। কিন্তু আপোনাৰ অসম জাতীয় পৰিষদ দলৰ পৰা আৰু ৰাইজৰ দলৰ পৰা বা আঞ্চলিক গণমৰ্চাৰ পৰা, এই দলৰ পৰা আজিলৈকে কোনোবা এজন ব্যক্তিয়ে 5জন শ্বহীদৰ হৈ কিবা এটা কৰিছে জানো? হিউমেন ৰাইটছ কমিশ্যনত জানো এটা আবেদন কৰিছে, বা উচ্চ ন্যায়ালয়ত কিবা এটা আবেদন কৰিছে জানো? একো এটা কৰা নাই। অথচ আপোনালোকে কাৰ আশ্ৰয় লৈ কিন্তু নেতা হ'ব গৈ আছে, দল খুলিলে। আজি আমিতো ভাবিবলৈ বাধ্য হৈছোঁ, এই কাৰণে বাধ্য হৈছোঁ, 5জন শ্বহীদৰ কাৰণে আপোনালোকে একো এটা কৰা নাই। কাখনৰ বাতিল কৰা আপোনালোকে জানো নেতা মন্ত্ৰী হ'লে কিবা এটা কৰিব? একো নকৰে আপোনালোকে। আমি অসমৰ ৰাইজে যদি ভাবোঁ আপোনালোকে কিবা এটা কৰিব, এইটো আমাৰ একদম ভুল ধাৰণা। আস্থা হেৰুৱাই পেলাইছে। আস্থাটো তেওঁলোকে যিটো হিচাপে আজিলৈকে একো কৰা নাই, এবছৰ হ'ল, মাজত লকডাউন গ'ল, কিন্তু সময় বহুত পাইছে, বহুত সময় পাইছে। তেওঁলোকে বহুত কিছু কৰিব পাৰিলে হয়, একোৱে নকৰিলে। এই আস্থাটো আমাৰ কেনেকৈ থাকিব? এতিয়াও মই এটা আহ্বান কৰিম তেওঁ সমুজ্জ্বল দাদাহঁতৰ লগত, ৰিন্দাৰ লগত, যে আপোনালোকে কিবা এটা কৰক, 5জন শ্বহীদৰ ন্যায়ৰ কাৰণে কিবা এটা কৰক, ছেমৰ কাৰণে কিবা এটা কৰক। যিহেতু আৰক্ষীয়ে হিউমেন ৰাইটছত এটা আবেদন দাখিল কৰিছেই, যে তেওঁলোকে দিছেই যে কিবা এটা, যে সেইখিনি সময়ত ধৰ টায়াৰ জ্বলাই প্ৰতিবাদ কৰা হৈছিল,
বা হেৰি শিলগুটি মৰা হৈছিল, কিন্তু সেই 9 মিনিট 3 ছেকেণ্ড ভিডিঅ'টোত সম্পূৰ্ণভাৱে দেখা গৈছে, বুজা যায় তাতে এটা শান্তিপূৰ্ণ ৰেলী আছিল। কিন্তু আপোনালোকে একো এটা নকৰিলে, অথচ আপোনালোকৰ লগত ভিডিঅ'টো আছিলে। আজিও আপোনালোকে আশা কৰি আছোঁ, কিয় আশা কৰি আছোঁ, আপোনালোক জড়িত শিক্ষাৰ লগত, য'ত মানুহে জ্ঞানৰ পোহৰ পায়। আপোনালোকে শিক্ষাৰ লগত জড়িত, আছু হ'ল শিক্ষাৰ লগত। আপোনালোকে যদি এনেকুৱা পিছুৱাই যায়, আপোনালোকে যদি একো এটা নকৰে, তেতিয়া আমি কাৰ ওপৰত আশা কৰিম? আশা আপোনালোকৰ ওপৰতে কৰিম। এতিয়াও আশা আছে, আপোনালোকে কিবা এটা কৰক। আৰু এটা কথা, এতিয়া মাৰ যিটো অৱস্থা, 12 তাৰিখে এতিয়া শ্ৰাদ্ধটো আপোনালোকে হাইস্কুল খেলপথাৰত পাতিছে, ভালকৈ 5জন শ্বহীদে পাতিছে। কিন্তু সকলোকে মই অনুৰোধ কৰোঁ, সকলোকে মই এবাৰ আহি ঘৰত, চেমৰ ঘৰত আহি মাকক চাই যাব। মাকৰ কি অৱস্থা হৈছে আজি, মাকে কেনেকৈ জীয়াই আছে। সপ্তাহত 2-3 দিন মোৰ মা ৰাস্তালৈ দৌৰে চেমক বিচাৰি লালমাটিৰ ফালে যায়, হাতীগাঁৱৰ ফালে যায়, চেমক লাগে। আকৌ আমি তাৰপৰা ধৰি কিনে আনো। কিন্তু আপোনালোকে এবাৰ আহি ঘৰখনলৈ, 12 ডিচেম্বৰ হেৰিলৈ ঘৰখনলৈ আহি এবাৰ চাব। আৰু এটা কথা, এতিয়া বাৰু মই বুজিছোঁ কিছু কথা, যে ইলেকশ্যনলৈকে হয়তো 2-3জন মানুহ আহিও থাকিব, প্ৰতিশ্ৰুতি দিব। কিন্তু মনত সঁচাকৈ এইটো অনুভৱ হৈছে যে ইলেকশ্যনলৈকে তাৰপিছত আপোনালোকে এইবিলাক ঘৰক এৰাহাত দিব। এনেকুৱা হ'ব যেনেকুৱা গণেশগুৰি ব্ৰিজৰ তলত বছৰে বছৰে এটা চাকি জ্বলে, আমাৰ ঘৰখনতো সেই একেই অৱস্থা হ'ব চাগে। সকলোৱে এৰাহাত দিব, কিয় আমাৰ ঘৰৰ ল'ৰা গৈছে, আমি হেৰুৱাইছোঁ। কিন্তু আপোনালোকে তাৰে এটা প্ৰফিট ল'লে, বেনিফিট ল'লে। কাখন কিছুমানে বেপাৰ হিচাপে লৈ কৰিলে, সকলোৱে নহয়, মই গোটেইবিলাকে কোৱা নাই, কিন্তু কেইজনমান মানুহে কাখনক লৈ বেপাৰ কৰিলে। আৰু বেপাৰ কৰি কাখন তেওঁলোক ভাল লাভৱান হ'ল। কিয় বেপাৰ তেওঁলোক তেতিয়াই বুজিছিল, কাখন যেতিয়া আহিছিলে, যে এই সময়, এই এটা এই ঢৌত যদি আমি দল বনাব নোৱাৰোঁ, এই ঢৌত যদি আমি নেতা হ'ব নোৱাৰোঁ, মন্ত্ৰী হ'ব নোৱাৰোঁ, আৰু চান্স নাপাম। সেইকাৰণে আপোনালোকে এইবোৰ আন্দোলন কৰিছিলে। এতিয়াও কওঁ, আন্দোলন কৰা বেপাৰী কেইজনক, মই সকলোৱে কোৱা নাই, বেপাৰী কেইজনক কৈছোঁ, আহক এই বেপাৰটো বাদ দি এই 5জন শ্বহীদৰ কাৰণে কিবা এটা কৰক। অসমৰ ৰাইজে তেতিয়া বিশ্বাস পাব, 5জন শ্বহীদৰ কাৰণে কিবা এটা কৰিছে, হয় ভৱিষ্যতে এওঁলোকে আহিলে কাখনৰ কাৰণে কিবা এটা কৰিব, কাখন বাতিল কৰা তেওঁলোকে জোৰ দিব। নহ'লে অসমৰ ৰাইজে, আমি আপোনালোকৰ বিশ্বাস হেৰুৱাই পেলাইছোঁ আৰু বাধ্য হৈছে হেৰুৱাবলৈ। এতিয়াও সময় আছে, আপোনালোকে কিবা এটা কৰক। মই অন্য এটা প্ৰসংগ সুধিব বিচাৰিছোঁ। ছেম ষ্টেফৰ্ডৰ লগতে আন যি 4গৰাকী শ্বহীদ হ'ল, তেওঁলোকক হত্যা কৰা হ'ল, আৰু তেওঁলোকৰ যি গোচৰ প্ৰক্ৰিয়া, যি বিচাৰ প্ৰক্ৰিয়া চলি আছিল, আপুনি হিউমেন ৰাইটছ কমিশ্যনৰ কথাও কৈছে, বা চৰকাৰৰ ফালৰ পৰাও বিভিন্ন তদন্ত চলিছে, সেই সম্পৰ্কত আপুনি কি কয়? এতিয়া চৰকাৰেতো কিছু গাপ দিব খুজিবই, যিহেতু বিজেপি চৰকাৰৰ দিনত হৈছে। যোনটো চৰকাৰৰ দিনত নহয়, যিটো হ'লে সেই চৰকাৰখনে বাচিবৰ কাৰণে ৰাস্তা ল'বই। সেইটো বাৰু যি হ'ল। কাখনক লৈ আজিও কওঁ, কাখন অসমবাসীয়ে নিবিচৰা বস্তু, আপোনালোকে আনি জাপি দিলে। এতিয়াও হেৰি আছে, আপোনালোকে কাখন বাতিল কৰি দিয়ক। আৰু আপোনালোকৰ ওপৰত অসমৰ ৰাইজৰ এতিয়াও বিশ্বাস আছে, অসমৰ ৰাইজে বিশ্বাস কৰি ৰৈ আছে। পাৰে যদি কাখন বাতিল কৰক। আৰু এই 5জন শ্বহীদৰ যিটো শ্বহীদ হ'ল আমি চৰকাৰৰ দিনত, এতিয়া যিটো হ'ল, আমিতো তেওঁলোক ঘূৰাই নাপাওঁ, আৰু হ'ব লগাটো হৈ গ'ল। এতিয়া আমাৰ 5জন শ্বহীদৰ ন্যায়টো দিয়ক, তেওঁলোকক শ্বহীদ ঘোষণা কৰক। আৰু তেওঁলোকৰ যিখিনি মৰ্যাদা, শ্বহীদৰ যিখিনি মৰ্যাদা আপোনালোকে এতিয়াই দি দিয়ক। হয়তো ৰাইজে আপোনালোকে আকৌ বিশ্বাসত ল'ব, সময় আছে। চৰকাৰে এতিয়াও শ্বহীদ বুলি তেওঁলোকক ক'ব বিচৰা নাই। চৰকাৰে ক'ব বিচৰা মানে, যিহেতু কাখনৰ কাৰণে বিৰোধ কৰিছিলে, কাখন বিৰোধ কৰাৰ কাৰণে 5জন শ্বহীদ, সেইকাৰণে তেওঁলোকে ক'ব বিচৰা নাই। এতিয়া কাখনটো আমি বুলি নহয়, গোটেই অসমবাসীয়ে বিৰোধ কৰি আছে। গোটেই অসমবাসীয়ে কাখন মানা নাই। যিহেতু কাখন আহিলে, এতিয়া কাখন ধৰক আমি বুলি নহয়, আমাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, আমি যাক অনুসৰণ কৰোঁ, যিটোক আমি কওঁ যে, সকলোৱে কয়, আপোনালোকেও কয় অসমৰ সম্পদ, আমি তেওঁক সংৰক্ষণ কৰিব লাগে। আমাৰ দাদা জুবিন দা, তেওঁ কৈ আছে যে কাখন আজি আকৌ যদি আহে, মই আকৌ আন্দোলন কৰিম। একমাত্ৰ সম্পদগৰাকীৰ মুখৰ ফালে চাই, সম্পদগৰাকীক যিহেতু আপোনালোকৰ এজন ডাঙৰ মন্ত্ৰীয়ে কৈছে যে জুবিন দা কাৰো হ'ব নালাগে, জুবিন দা অকল মানে সেই নিৰপেক্ষ হ'ব লাগে, বিজেপিৰো হ'ব নালাগে, কংগ্ৰেছৰো হ'ব নালাগে, তেওঁ নিৰপেক্ষ হ'ব লাগে। জুবিন দা আমাৰ অসমৰ সম্পদ, তেওঁক আমি সংৰক্ষণ কৰিব লাগে। হয়, তেওঁ যিটো বিচাৰিছে, জুবিন দাই যিটো বিচাৰিছে জীয়াই থকা অৱস্থাত, যে কাখন অসমৰ ক্ষতি হ'ব, কাখন বাতিল কৰক,
সেই জুবিনদাৰ কথাটো শুনি অসমৰ সম্পদগৰাকীৰ কথা শুনি অসমৰ সম্পদগৰাকীৰ কথা একবাৰ ভাবি কাখন বাতিল কৰি দিয়ক আৰু 5জন শ্বহীদৰ মৰ্যাদা দিয়ক। এতিয়া সাংবাদিক যিমানখিনি আছে সকলো আমাৰ অসমীয়াই, তেওঁলোকে আমাৰ ঘৰখনৰ কাৰণে 5জন শ্বহীদে যিমানখিনি কৰিছে তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকে আগবাঢ়ি আহক, তেওঁলোকেও লাগক অলপ 5জন শ্বহীদৰ ন্যায় দিয়াত। তেওঁলোকে লাগিও আছে, মই এইটো নকওঁ যে লাগা নাই, তেওঁলোক লাগিয়ে আছে আৰু তেওঁলোকে অসমীয়া হয় যিহেতু অসমৰ কাৰণে তেওঁলোক কৰক। আৰু অসমৰ সাংবাদিকবোৰৰ এটা কথা, এইখন চৰকাৰে কিন্তু তেওঁলোকক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। মাজতে মই এটা হেৰিত আমিও দুখ পাইছোঁ, এই পৰাগ ভূঞাদেৱ তেওঁক কেনেকৈ এখন আৰক্ষী থানাৰ ওচৰত মাৰি পেলালে। আজি যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যদি এইখন অসমত নিৰাপত্তা নোহোৱা হৈছে, তাত কি কিবা হেৰি কথা আছে জানো? আমি তেওঁলোকক নিৰাপত্তা দিব পৰা নাই। আপুনি যথেষ্টখিনি দুখ ইতিমধ্যে প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনক লৈ বা তেওঁলোকৰ পিছৰ পৰ্যায়ত তেওঁলোকে যি ধৰণে আগবঢ়ালে যে কাম, যি ধৰণে তেওঁলোকৰ পৰা সঁহাৰি পাব লাগিছিল আপোনালোকে পোৱা নাই। তাৰ মাজতো মই সুধিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ মাতৃ যথেষ্ট অসুস্থ হৈ আছে, চিকিৎসা কৰি থাকিবলগীয়া হৈছে, তেনে ক্ষেত্ৰত কিবা সহায় আগবঢ়াইছে নেকি কেতিয়াবা? সহায়টো কেইজনমানে আগবঢ়াইছে। এতিয়া মাজতে মই এদিন দীপাংকৰ দাক ফোন কৰিলোঁ, দীপাংকৰ দাক ফোন কৰিলোঁ। মাৰ এটা চেকআপ কৰিব লগা আছিল। পৰিয়ালৰ মানুহে বিচাৰিছে যে ৰমান হস্পিটেলত ৰমান ছাৰক দেখাওক। তেওঁ লগে লগে কি কৰিলে, প্ৰকাশ দাক কৈ কেনে যিখিনি আছিলে ট্ৰিটমেণ্ট ৰমান হস্পিটেলৰ ভিতৰৰ ৰিপৰ্ট এইখিনি কৰালে। সেইখিনি হ'ল। তাৰপিছত মেডিচিনৰ কাৰণে এতিয়া মাজতে বা এতিয়াও মেডিচিনৰ কাৰণে বহুত টান হৈ আছে। মাজতে মানে এতিয়া ধৰক আনিছোঁ কিবাকৈ বা চলিলে, এনেকুৱা এটা সময় হৈ গৈছিলে মাজতে 500 টকা 300 টকা মেডিচিনৰ বিৰাট টান হৈ পৰিছে। সেইখিনি সময়ত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া ছাৰ, তেওঁ এটা মেডিচিনৰ কাৰণে সহায় কৰিলে। এতিয়া ঠিক আমাৰ তাৰপিছত বহুখিনি আমাৰ হেৰিত কামত আহিল, তেওঁকো ধন্যবাদ দেৱব্ৰত শইকীয়া ছাৰ। আৰু দল সংগঠনবোৰে কথা ক'লে ৰাইজৰ দলৰ পৰা হওক বা অসম জাতীয় পৰিষদ দলেই হওক, তেওঁলোক কিন্তু এতিয়ালৈকে একো কৰা নাই। তেওঁলোক ব্যস্ত আছে দলতে। আৰু শিল্পী সমাজৰ পৰা বুলি ক'ব লাগিলে মানস ৰবীন দাই এই চাইকেট্ৰিষ্ট ডক্টৰজনক দেখুৱাই কেনে মেডিচিনখিনি হেৰি কৰি দিছে। আৰু জয়দাই মাজে মাজে খবৰ ৰাখিছে যে পৰিয়ালটো কেনেকৈ চলিছে, এইখিনি হেৰি কৰি আছে। বাকী কিন্তু তেনেকুৱা কিন্তু কোনো নাই। সকলোৱে গা এৰা দিছে আৰু সকলো ব্যস্ত হৈছে দেই, মই খোলা কথা কওঁ, সকলোৱে ব্যস্ত হৈছে নেতা হোৱাত, সকলোৱে ব্যস্ত হৈছে মন্ত্ৰী হোৱাত। যিহেতু তেওঁলোকক লাগে এখন এস্কৰ্ট গাড়ী, যাতে কোনো মানুহ মানে লগ ধৰিব গ'লেও যাতে একদম নিৰাপত্তা হেৰিত থাকে, আৰু যাতে মানুহক সদায় যাতে তেওঁলোক সন্মান দিয়ে, তেওঁলোকে সেইকাৰণে নেতা হ'ব বিচাৰি কেনে গৈছে। এয়া হৈছে ছেম ষ্টেফৰ্ডৰ পৰিয়ালৰ বক্তব্য। তেওঁলোকে যথেষ্ট ক্ষোভ উজাৰিছে, যথেষ্ট দুখ প্ৰকাশ কৰিছে। আজি এটা বছৰ হ'ল ছেম ষ্টেফৰ্ড নাইকিয়া হোৱা। যদিও তেওঁ কায়িকভাৱে নাই, এইখন পৰিয়ালৰ অন্তৰত, এই পৰিয়ালৰ প্ৰতিজন সদস্যৰ অন্তৰত সদায় আছে বা সদায় থাকিব। কিন্তু যি সময়ত ছেম শ্বহীদ হ'ল, সেই সময়খিনিত বিভিন্ন দল সংগঠনে যি ধৰণে যি আশ্বাস দিছিল, সেই আশ্বাসসমূহ পালনত যেন ব্যৰ্থ হৈছে তেওঁলোকে তেনে অনুভৱ কৰিছে। যেন সকলো নেতা মন্ত্ৰী হোৱাৰ দৌৰত আছে এই সময়ছোৱাত, তেওঁলোকে সেয়া আক্ষেপ প্ৰকাশ কৰিছে। তাৰ সমান্তৰালকৈ তেওঁলোকে দুখ কৰিছে, তেওঁলোকে চিন্তিত বা শংকিত যে গণেশগুৰি ফ্লাইঅভাৰ তলত যি ধৰণে 30 অক্টোবৰৰ বোমা বিস্ফোৰণৰ মৃতকসকললৈ বছৰত এবাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়, তেনেকৈ কেৱল মাত্ৰ 12 ডিচেম্বৰৰ দিনটোতহে ছেম ষ্টেফৰ্ডক বা আন 5গৰাকী শ্বহীদক মনত পেলোৱা এটা দিন হৈ ৰয় নেকি, সেই বিষয়লৈ তেওঁলোক শংকিত। তথাপিতো তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনখন বাতিল হোৱাটো বিচাৰে, মনে প্ৰাণে বিচাৰে, যিটো অসমৰ বৃহৎ সংখ্যক ৰাইজৰ দাবী। আমিও সকলোৱে কামনা কৰোঁ শ্বহীদ ছেম ষ্টেফৰ্ডৰ আত্মাৰ শান্তি লাভ কৰক, তেওঁৰ ন্যায় লাভ কৰক। কেৱল ছেম ষ্টেফৰ্ডেই নহয়, 5গৰাকী শ্বহীদে ন্যায় লাভ কৰক আৰু সকলোৱে আগবাঢ়ি আহক তেওঁলোকক ন্যায় দিবলৈ। বিভিন্ন দল সংগঠন যদি কোনোবাই আঁতৰিও গৈছে, তেওঁলোকক পুনৰ উভতি আহক। তেওঁলোক আঁতৰি নগৈ সকলোৰে লগ লাগি এই পৰিয়ালটোক, লগতে 5গৰাকী শ্বহীদৰ পৰিয়ালক ন্যায় দিবলৈ তেওঁলোকে যেন আগভাগ লয়, তাৰে আমিও কামনা কৰোঁ। নমস্কাৰ।